দেশ জোকাৰি যোৱা নিটৰ কেলেংকাৰী কেনেদৰে সংঘটিত হৈছিল নিটৰ পৰীক্ষাৰ নামত যি কেলেংকাৰী সংঘটিত হৈছিল তাকে লৈ এটা ব্যাপক চৰ্চা চলিছে আৰু শেহতীয়াকৈ এগৰাকী অভিযুক্তৰ যি চাঞ্চল্যকৰ স্বীকাৰোক্তি সেই স্বীকাৰোক্তিৰ পাছতেই এতিয়া অনেক প্ৰশ্ন উত্থাপিত হৈছিল কি হৈছিল নিট পৰীক্ষাৰ আগদিনাই ফাদিল কৰা হৈছিল পৰীক্ষাৰ প্ৰশ্নকাকত আৰু সেই প্ৰশ্নকাকত বিশেষ লোকক যোগান ধৰা হৈছিল এগৰাকী অভিযুক্তই যি স্বীকাৰোক্তি দিছে স্বীকাৰোক্তিত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে সবিশেষ তথ্য এই মুহূৰ্তত জনাব বিচাৰিছো ঈশান নিউজৰ দৰ্শকসকলক নিট পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত ডাঙৰ খবৰ নিটৰ কেলেংকাৰী সন্দৰ্ভত ডাঙৰ খবৰ অভিযুক্তৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি এগৰাকী অভিযুক্তৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি পৰীক্ষাৰ আগদিনাই লাভ কৰিছিল প্ৰশ্নকাকত আগদিনা লাভ কৰা প্ৰশ্নকাকতৰ পৰাই আহিছিল হুবহু প্ৰশ্ন নিটত এই প্ৰশ্নই আহিছিল নিটত অহা প্ৰশ্নৰ উত্তৰো আগদিনাই লাভ কৰিছিল অভিযুক্ত অনুৰাগ যাদৱৰ এই স্বীকাৰোক্তি চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত অনুৰাগ যাদৱ এগৰাকী ছাত্ৰ প্ৰশ্নকাকত পাবলৈ সম্পৰ্কীয় সিকন্দৰ যাদৱে অনুৰাগক মাতিছিল ৰাজস্থানৰ কোটাত এখন কোচিং ইনষ্টিটিউটত কোচিং কৰিছিল অনুৰাগ যাদৱে আৰু সেই অনুৰাগ যাদৱে এগৰাকী সম্পৰ্কীয় ব্যক্তিৰ সহায়ত লাভ কৰিছিল প্ৰশ্নকাকত নিট প্ৰশ্নৰ যি কাকত সেই প্ৰশ্নকাকত লাভ কৰিছিল পৰীক্ষাৰ আগদিনা সেই প্ৰশ্নকাকতে নহয় তাৰ উত্তৰো দিয়া হৈছিল আৰু সেই উত্তৰ মুখস্থ কৰোৱা হৈছিল অনুৰাগক পৰীক্ষাৰ পাছত যেতিয়া আৰক্ষীয়ে অনুৰাগক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে অনুৰাগ যাদৱে সিকন্দৰ যাদৱ নামৰ এগৰাকী সম্পৰ্কীয় ব্যক্তিৰ সহায়ত অনুৰাগে লাভ কৰিছিল এই প্ৰশ্ন আৰু ইয়াৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে নিট কেলেংকাৰীৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ এটাৰ পাছত এটা প্ৰশ্নৰ উত্তৰ এতিয়া বিচাৰি পাইছে তদন্তকাৰী সংস্থাই যেহেতু ন্যাশনাল টেষ্টিং এজেন্সি বা NTA এই পৰীক্ষা অনুষ্ঠিত কৰিছিল এই পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছতে যেতিয়া ফলাফল ঘোষণা হৈছিল ফলাফল ঘোষণা হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল কিয়নো 60 গৰাকীতকৈও অধিক পৰীক্ষাৰ্থীয়ে 100% নম্বৰ লাভ কৰিছিল অৰ্থাৎ 720 নম্বৰৰ ভিতৰত 720 নম্বৰ লাভ কৰিছিল ইয়াকে লৈ সন্দেহৰ সৃষ্টি হৈছিল আনহাতে একাংশ ছাত্ৰ ছাত্ৰীয়ে গ্ৰেছ মাৰ্ক দিয়া হৈছিল কিয়নো প্ৰশ্ন উত্তৰ ভুল থকাক লৈ গ্ৰেছ মাৰ্ক দিয়া হৈছিল আনহাতে একেটা পৰীক্ষা কেন্দ্ৰৰে কেইবাগৰাকীও পৰীক্ষাৰ্থীয়ে সৰ্বাধিক নম্বৰ 720 নম্বৰ লাভ কৰাক লৈ সন্দেহৰ সৃষ্টি হৈছিল আৰু ইয়াকে লৈ অভিযোগ উত্থাপন কৰা হৈছিল আৰু সেই অভিযোগৰ যেতিয়া তদন্ত কৰা হয় এটাৰ পাছত আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে শেহতীয়া যি তথ্য অনুসৰি এগৰাকী অভিযুক্তই এই স্বীকাৰোক্তি দিছে যে নিট পৰীক্ষাৰ আগদিনা প্ৰশ্নকাকত লাভ কৰিছিল কেৱল প্ৰশ্নকাকতেই নহয় তাৰ উত্তৰো দিয়া হৈছিল আৰু পৰীক্ষাৰ আগদিনা মুখস্থ কৰোৱা হৈছিল সেই উত্তৰসমূহ আৰু পৰীক্ষাত হুবহু সেই প্ৰশ্নই লাভ কৰিছিল যাৰ ফলস্বৰূপে এনেদৰে সেই প্ৰশ্ন বিলাই দিয়া হৈছিল এনেদৰে সেই প্ৰশ্ন নিৰ্ধাৰিত মূল্যৰ বিনিময়ত বিলাই দিয়া হৈছিল লাখ লাখ টকাৰ বিনিময়ত সেই প্ৰশ্ন বিলাই দিয়া হৈছিল NTA যি পৰীক্ষা অনুষ্ঠিত কৰিছিল নিট যি অনুষ্ঠিত কৰিছিল সেই নিটক লৈ যি ব্যাপক খেলিমেলিৰ অভিযোগ উঠিছিল সেই খেলিমেলিৰ অভিযোগ ক্ৰমাৎ সত্য প্ৰতিপন্ন হয় আৰু এটাৰ পাছত আন এটা তথ্য পোহৰলৈ আহে যাক লৈ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে লক্ষাধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে এতিয়া NTAৰ বিৰুদ্ধে যিগৰাকী অভিযুক্ত ছাত্ৰ অনুৰাগ যাদৱ এই অনুৰাগ যাদৱ নামৰ 22 বৰ্ষীয় ছাত্ৰগৰাকীয়ে তেওঁৰ যি স্বীকাৰোক্তি সেই স্বীকাৰোক্তিত উল্লেখ কৰিছে যে তেওঁ 22 বৰ্ষীয় অনুৰাগ যাদৱ তেওঁৰ এখন কোচিং ইনষ্টিটিউট LN কোচিং চেণ্টাৰত তেওঁ প্ৰস্তুতি চলাইছিল কোচিং কৰিছিল ৰাজস্থানৰ কোটাৰ LN নামৰ এখন কোচিং ইনষ্টিটিউটত তেওঁ কোচিং কৰিছিল আনহাতে তেওঁৰ এগৰাকী সম্পৰ্কীয় ব্যক্তি সিকন্দৰ যাদৱে তেওঁক মাতি পঠিয়ায় যে তেওঁ আৰু প্ৰস্তুতি চলাব নালাগে তেওঁ কোচিং কৰিব নালাগে তেওঁ পৰীক্ষাৰ সেটিং হৈ গৈছে বুলি উল্লেখ কৰি তেওঁক মাতি পঠিয়ায় অনুৰাগ যাদৱক মাতি পঠিয়ায় সিকন্দৰ যাদৱে তাৰ পাছতে সেই সম্পৰ্কীয় ব্যক্তিগৰাকীয়ে অনুৰাগ যাদৱক আন দুগৰাকী ব্যক্তি অমিত আনন্দ আৰু নীতিশ কুমাৰ এই দুগৰাকী ব্যক্তিৰ ওচৰত থৈ যায় আৰু এই দুগৰাকী ব্যক্তি অমিত আনন্দ আৰু নীতিশ কুমাৰে অনুৰাগ যাদৱক তেওঁৰ নিটৰ যি প্ৰশ্ন সেয়া প্ৰশ্ন আগদিনা যোগান ধৰে আৰু তাৰ উত্তৰসমূহ তেওঁলোকে যোগান ধৰে আৰু মুখস্থ কৰিবলৈ দিয়ে
আৰু পিছদিনা যেতিয়া অনুৰাগ পৰীক্ষা দিবলৈ যায় পৰীক্ষাত তেওঁ সেই প্ৰশ্নই লাভ কৰে যিখিনি প্ৰশ্ন তেওঁক আগৰাতি আগনিশা তেওঁক কৰোৱা হৈছিল তেওঁক দিয়া হৈছিল সেইখিনিয়ে লাভ কৰে পৰীক্ষাৰ পাছত আৰক্ষীয়ে আহি অনুৰাগক গ্ৰেপ্তাৰ কৰে আৰু অনুৰাগে এই স্বীকাৰোক্তিত স্বাক্ষৰ কৰিছে আৰু স্বীকাৰ কৰিছে যে তেওঁ এই পৰীক্ষাৰ যি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ তেওঁ পৰীক্ষাৰ আগদিনা লাভ কৰিছিল কেইবাগৰাকীও ব্যক্তিৰ নাম উল্লেখ কৰিছে অনুৰাগ যাদৱে তেওঁৰ সম্পৰ্কীয় ব্যক্তি সিকন্দৰ যাদৱৰ নাম উল্লেখ কৰিছে আন দুগৰাকী ব্যক্তি অমিত আনন্দ আৰু নীতিশ কুমাৰৰ নাম উল্লেখ কৰিছে অনুৰাগ যাদৱে অভিযুক্ত অনুৰাগ যাদৱৰ স্বীকাৰোক্তি অনুসৰি তেওঁৰ সম্পৰ্কীয় ব্যক্তি সিকন্দৰ যাদৱে যি এগৰাকী অভিযন্তা এই সিকন্দৰ যাদৱে অনুৰাগক কৈছিল যে নীট পৰীক্ষাৰ যি সেটিং কৰিছে বুলি কৈছে সেটিং কৰিছে গতিকে তেওঁ অনুৰাগে আৰু কোচিং কৰিব নালাগে তেওঁ উভতাই মাতি পঠায় আৰু পৰীক্ষাৰ আগদিনা অমিত আনন্দ আৰু নীতিশ কুমাৰ নামৰ দুগৰাকী ব্যক্তিক লগ কৰাই দিয়ে এই অমিত আনন্দ আৰু নীতিশ কুমাৰে অনুৰাগক নীটৰ যি প্ৰশ্নকাকত সেই প্ৰশ্নকাকত যোগান ধৰে আগদিনা আৰু নীটৰ প্ৰশ্নকাকত যোগান ধৰাই নহয় সেই তাৰ উত্তৰসমূহো অনুৰাগৰ হতুৱাই কৰোৱায় আৰু পিছদিনা অনুৰাগ পৰীক্ষা দিবলৈ যায় আৰু পৰীক্ষাত সেই প্ৰশ্ন লাভ কৰে যি তেওঁ আগদিনা কৰোৱা হৈছিল আৰু এই কথা স্বীকাৰ কৰিছে অনুৰাগে নিজে আৰু এই স্বীকাৰোক্তিৰ পাছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে নীটৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ এটাৰ পাছত আন এটা তথ্য এতিয়া লাভ কৰিছে অনুসন্ধানকাৰী দলে সমগ্ৰ দেশতে নীটৰ যি খেলিমেলিক লৈ ব্যাপক চৰ্চা হৈছে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে NTAৰ বিৰুদ্ধে আৰু NTA যি এবাৰ নীট আয়োজন কৰিছিল যি অনুষ্ঠিত কৰিছিল সেই নীট পৰীক্ষাত আচৰিত ধৰণে প্ৰায় 60 গৰাকীতকৈ অধিক পৰীক্ষাৰ্থীয়ে 100% প্ৰায় 720 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় 100% নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ পাছতে সন্দেহৰ সৃষ্টি হয় বিশেষকৈ এটা পৰীক্ষা কেন্দ্ৰৰে কেইবাগৰাকীও পৰীক্ষাৰ্থীয়ে যেতিয়া সমান নম্বৰ লাভ কৰে সৰ্বাধিক নম্বৰ লাভ কৰে তাৰ পাছতে সন্দেহৰ সৃষ্টি হয় আৰু ইয়াৰ অভিযোগ উত্থাপন কৰা হয় আৰু যেতিয়া এই অভিযোগসমূহৰ সত্যতা নিৰূপণৰ বাবে তদন্ত কৰা হয় তেতিয়া এটাৰ পাছত আন এটা তথ্য পোহৰলৈ আহে আৰু এগৰাকী অভিযুক্ত অনুৰাগ যাদৱ নামৰ এগৰাকী অভিযুক্ত ইতিমধ্যে তেওঁৰ ভুল স্বীকাৰ কৰিছে আৰু স্বীকাৰ কৰিছে যে তেওঁ পৰীক্ষাৰ আগদিনা প্ৰশ্নকাকত আৰু উত্তৰ যোগান ধৰা হৈছিল সেই প্ৰশ্ন উত্তৰ তেওঁ মুখস্থ কৰোৱা হৈছিল আৰু পিছদিনা সেই একেখিনি প্ৰশ্ন তেওঁ পৰীক্ষাত লাভ কৰিছিল বুলি স্বীকাৰোক্তিত উল্লেখ কৰিছে